আমার এই ন্যায় যাত্রার উদ্দেশ্য যে আমি আবেগৰ লগতে বিবেকেৰে আমি জুবিনদাৰ এই ন্যায় যুঁজখন যুঁজি যাব লাগিব কাৰণ ন্যায়ালয়ত সদায় যুক্তিৰ বিচাৰ চলে যুক্তিৰ বিচাৰত যাতে আমাৰ দোষী সাৰি যাব নোৱাৰে তাৰ কাৰণে আমি মূলত দুটা কথা আমি ৰাইজক আৰু চৰকাৰক আহ্বান জনাব খুজিছোঁ প্ৰথম কথা চৰকাৰে যি অভিযোগনামা আৰু চাৰ্জশ্বিট দাখিল কৰিব এই চাৰ্জশ্বিটত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে এখন কটকটীয়া পানী নসৰকা বিধৰ চাৰ্জশ্বিট হয় কাৰণ আমি অসমতে বহু উদাহৰণ আছে যে গুৰুতৰ দোষীও হত্যাকাৰী পৰ্যন্ত যে উপাধিলা চাৰ্জশ্বিটৰ অভাৱত ন্যায়ালয়ত যেতিয়া যুক্তি হয় এই যুক্তিত পৰাস্ত হয় আৰু দুখীয়া শাস্তি নাপায় আমাৰ হিয়াৰামতো শিল্পীগৰাকীৰ লগত যাতে কোনো ধৰণৰ এনেকুৱা নহয় তাৰ কাৰণে আমাৰ মুখ্য আমাৰ এই দাবী দ্বিতীয়তে আমাৰ যে ন্যায়ালয়ে ন্যায় প্ৰদান কৰোঁতে কেতিয়াবা বহু বছৰ লাগে ইতিমধ্যে যদিও অসম চৰকাৰে এখন ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই গোচৰটো শুনানিৰ কাৰণে আবেদন জনাইছে আমি উচ্চ ন্যায়ালয়কো আমাৰ বিনম্ৰ অনুৰোধ আৰু আমাৰ কাঠৰ অনুৰোধ